ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকৰ মাজলৈ আকৌ আহিছোঁ এটা মোৰ নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টোত GBCS 5th চেমৰ চেপ্টাৰ 4 স্বামী বিবেকানন্দৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াত মই সংযোগ কৰা টপিকবোৰ হৈছে স্বামী বিবেকানন্দৰ জীৱন আৰু কৰ্ম, বিবেকানন্দৰ বিশ্বজনীন ধৰ্ম আৰু বিবেকানন্দৰ শিক্ষা দৰ্শন। এই তিনিওটা টপিকৰ ওপৰত মই আলোকপাত কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোত। চেপ্টাৰটোত যিখিনি আছে সেই গোটেইখিনি এটা ভিডিঅ'তে সামৰি লোৱাটো সম্ভৱ নহয়, সেয়েহে মই আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ, ব'লাচোন। স্বামী বিবেকানন্দৰ জন্ম হৈছিল 1863 চনৰ 12 জানুৱাৰীত। কলিকতাত জন্মগ্ৰহণ কৰা বিবেকানন্দৰ দেউতাকৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিল ভুৱনেশ্বৰী দেৱী। বিবেকানন্দৰ সৰুকালৰ নাম আছিল নৰেন্দ্ৰ নাথ। তেওঁ সৰুকালৰে পৰা গহীন প্ৰকৃতিৰ আছিল আৰু ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস ৰাখিছিল। ঈশ্বৰ সম্পৰ্কীয় কৌতূহলৰ বাবে তেওঁ দক্ষিণেশ্বৰৰ ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈ নিজৰ জিজ্ঞাসা পূৰণৰ বাবে গৈছিল। শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ওচৰত তেওঁ সন্ন্যাস গ্ৰহণ কৰিছিল আৰু দৈহিক বিলাসিতা ত্যাগ কৰি সত্য অন্বেষণৰ বাবে কঠোৰ তপস্যা কৰিবলৈ লৈছিল। 1886 চনৰ 15 আগষ্টত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল আৰু এইজনা মহান মনীষীৰ মৃত্যুৰ পাছত তেওঁৰ আদৰ্শৰে কাম কৰি যোৱাৰ বাবে বিবেকানন্দই দায়িত্ব গ্ৰহণ কৰিছিল। 1888 চনত তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। ভ্ৰমণৰ সময়ছোৱাত তেওঁ বিভিন্ন অঞ্চলত দেখা পোৱা অৰ্থনৈতিক আৰু সামাজিক দুৰৱস্থাৰ বাবে চিন্তান্বিত হৈছিল। মানুহৰ মাজত তেওঁ আধ্যাত্মিক মানৱতাবাদৰ বাণী বিলাই সকলোৰে মাজত ভাতৃত্ববোধৰ প্ৰেম জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল। 1893 চনৰ 11 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ আমেৰিকাৰ চিকাগো চহৰত এখন বিশ্ব ধৰ্ম সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনখনত পৃথিৱীৰ 80খন দেশৰ 16টা ধৰ্মৰ মুঠ 4000 প্ৰতিনিধিয়ে যোগদান কৰিছিল। এই ধৰ্মীয় সন্মিলনখনত তেওঁ হিন্দু ধৰ্মৰ এজন প্ৰতিনিধি হিচাপে যোগদান কৰিছিল আৰু এই সন্মিলনখনত দিয়া ভাষণৰ বিষয় আছিল হিন্দু ধৰ্ম আৰু ভাৰতীয় দৰ্শন। এই সন্মিলনখনত দিয়া ভাষণে মানৱতাৰ বাণী সকলোৰে অন্তৰত জাগ্ৰত কৰি তুলিছিল। তেওঁ বিশ্বৰ সকলো লোককে ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে অনুৰোধ তথা আহ্বান কৰিছিল। সন্মিলনখনত তেওঁ দিয়া ভাষণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমেৰিকাৰ বিভিন্ন ঠাইলৈ ভাষণ দিবলৈ তেওঁ নিমন্ত্ৰণ পাইছিল। ভাৰতীয় দৰ্শন, বিশেষকৈ বেদান্ত দৰ্শন, হিন্দু ধৰ্মৰ গভীৰতা আৰু সংস্কৃতিৰ ওপৰত তেওঁ আলোকপাত কৰিছিল। এই ভাষণসমূহৰ যোগেদি তেওঁ এক সাৰ্বজনীন ধৰ্মৰ নাইবা বিশ্বজনীন ধৰ্মৰ পোষকতা কৰিছিল, যি ধৰ্মই সমাজত সৃষ্টি কৰা বিভিন্ন ধৰণৰ ধৰ্মীয় বিবাদৰ অন্ত পেলাব পাৰে আৰু সকলো শ্ৰেণীৰ লোকে গ্ৰহণ কৰিব পাৰে। 1899 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ গৈছিল আৰু 1900 চনত পেৰিছত অনুষ্ঠিত হোৱা কংগ্ৰেছ অৱ হিষ্ট্ৰী অৱ ৰিলিজিয়নত তেওঁ ভাষণ প্ৰদান কৰিছিল। স্বামী বিবেকানন্দৰ ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ মাৰ্গাৰেট নামৰ এগৰাকী ইংৰাজ মহিলাই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু এই মহিলাগৰাকীকে পিছত ভগ্নী নিবেদিতা হিচাপে জনা গৈছিল। ভগ্নী নিবেদিতাই বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশেষকৈ স্ত্ৰী শিক্ষাৰ বাবে কাম কৰিছিল। 1897 চনৰ 1 মে'ৰ দিনাখন তেওঁ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল আৰু এই মিছনৰ উদ্দেশ্যই আছিল জনসাধাৰণক সেৱা কৰা, দৰিদ্ৰজনৰ প্ৰতি সহায় আগবঢ়োৱা, কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিপৰীতে যথাৰ্থ জ্ঞানৰ বাবে শিক্ষাৰ বিস্তাৰ কৰা, ৰোগী আৰু বিপদত পৰা লোকসকলক সহায় কৰা ইত্যাদি। ভাৰত চৰকাৰে
বিবেকানন্দৰ দৰ্শন আৰু আদৰ্শৰ প্ৰতি সন্মান জনাই 1984 চনত তেওঁৰ জন্মদিন 12 জানুৱাৰী দিনটোক ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে আৰু 1985 চনৰ পৰা এই দিনটোক ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱস পালন কৰা হয় প্ৰধানকৈ দেশৰ যুৱকসকলক অনুপ্ৰাণিত কৰাৰ বাবে, যাতে তেওঁলোকে নিজকে এজন সফল ব্যক্তিৰূপে নিজৰ জীৱনত কৃতকাৰ্যতা লাভ কৰি দেশক প্ৰগতিৰ পথত আগুৱাই নিবলৈ সমৰ্থ হয়। 1893 চনৰ 11 ছেপ্টেম্বৰত বিবেকানন্দই চিকাগোৰ ধৰ্ম সন্মিলনত ধৰ্মীয় সহিষ্ণুতা আৰু সমন্বয়ৰ ওপৰত দিয়া ভাষণৰ প্ৰতি সন্মান জনাই 11 ছেপ্টেম্বৰ দিনটোক বিশ্ব ভাতৃত্ববোধ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বামী বিবেকানন্দক আধুনিক ভাৰত নিৰ্মাতা হিচাপে বিভূষিত কৰিছিল। স্বামী বিবেকানন্দই ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল কৰ্মযোগ, ৰাজযোগ, বেদান্ত ফিলচফি, লেকচাৰ্ছ অন জ্ঞানযোগ, কমপ্লিট ৱৰ্কছ, দ্য ইষ্ট এণ্ড দ্য ৱেষ্ট, প্ৰেক্টিকেল বেদান্ত ইত্যাদি। 1902 চনৰ 4 জুলাইত মাত্ৰ 39 বছৰ বয়সত স্বামী বিবেকানন্দৰ পৰলোক প্ৰাপ্তি হৈছিল। এতিয়া আহিছোঁ ধৰ্ম সম্পৰ্কীয় বিবেকানন্দৰ ধাৰণা। ধৰ্ম সম্পৰ্কে বিবেকানন্দই কি ধাৰণা গ্ৰহণ কৰিছিল আৰু তেওঁ ধৰ্মৰ ওপৰত কি ব্যাখ্যা দাঙি ধৰিছিল বলাচোন। ধৰ্মৰ ইংৰাজী প্ৰতিশব্দ হৈছে ৰিলিজিয়ন আৰু এইটো লেটিন শব্দ ৰিলিগিয়াৰৰ পৰা আহিছে। ইয়াৰ বিভিন্ন পাৰস্পৰিক সম্বন্ধযুক্ত অৰ্থ আছে যদিও সাধাৰণতে মনীষীসকলে এই শব্দটো ৰিলিগিয়াৰ শব্দৰ পৰা অহা বুলিয়েই কয়, যাৰ অৰ্থ হৈছে সকলোকে একেলগে বান্ধি ৰখা। বিবেকানন্দৰ ধৰ্ম এনে এক ধাৰণা যিয়ে পশুৰ পৰা মানুহ আৰু মানুহৰ পৰা ঈশ্বৰলৈ উন্নীত কৰিব পাৰে। তেওঁ কৈছে ধৰ্মই মানুহৰ মাজত যিমান ভাতৃত্ববোধ জগাই তুলিব পাৰে বেলেগ একোৱেই নোৱাৰে। ইয়াৰ বিপৰীতে মানুহৰ মাজত ধৰ্মই যিমান শত্ৰুতা উৎপত্তি কৰিব পাৰে সিমান আন একোৱেই নোৱাৰে। তেওঁ কয় যে ধৰ্মৰ অনিবাৰ্যতা মানুহৰ জীৱনৰ পৰা একেবাৰে আঁতৰ কৰিব পৰা নাযায়, কাৰণ ধৰ্মক একেবাৰে ত্যাগ কৰা প্ৰচেষ্টাকো ধৰ্মৰ এক দিশ বুলিয়েই ক'ব পৰা যায়। ধৰ্মক কেন্দ্ৰ কৰি চলি অহা বিবাদবোৰেও ধৰ্মক বিনাশ কৰিব নোৱাৰে। সেয়েহে তেওঁ কৈছে ধৰ্মীয় চিন্তা মানুহৰ এনেকুৱা এটা উপাদান যাক ব্যক্তিৰ পক্ষে ত্যাগ কৰাটো সম্ভৱপৰ নহয়। যেতিয়ালৈকে তেওঁ মন আৰু দেহক ত্যাগ নকৰে তেওঁ চিন্তা আৰু জীৱনক স্তব্ধ কৰি পেলাব নোৱাৰে। ইয়াৰ উপৰিও ধৰ্ম হৈছে আধ্যাত্মিকতাৰ বিকাশ। ধৰ্মক আধ্যাত্মিক উন্নতি আৰু ব্যক্তিৰ ভৌতিক বিকাশৰ শিক্ষা হিচাপে ব্যৱহাৰ কৰিব পাৰি। তেওঁ মানুহৰ আধ্যাত্মিক দিশৰ ওপৰত বেছি গুৰুত্ব দিছিল। তেওঁ এই জীৱক পৰম সত্তাৰ এটা অংশ হিচাপে ধৰি লৈছিল। তেওঁৰ মতে ব্ৰহ্ম আৰু জীৱৰ মাজত এটা সম্পৰ্ক আছে আৰু প্ৰত্যেক আত্মাই হৈছে স্বৰ্গীয় বা দৈৱ আৰু এই দেৱত্ব মানুহ আৰু আন জীৱৰ মাজত সুপ্ত অৱস্থাত থাকে। তেওঁৰ মতে ধৰ্মৰ লক্ষ্য হৈছে জীৱৰ মাজত অন্তৰ্নিহিত থকা দেৱত্বক উপলব্ধি কৰা আৰু ইয়াক প্ৰকাশ কৰা। ইয়াৰ উপৰিও তেওঁ আকৌ কৈছিলে যে ধৰ্মই মানুহৰ মাজত যিমানখিনি ভাতৃত্ববোধ জগাই তুলিব পাৰে বেলেগ একোৱেই নোৱাৰে। তেওঁ বিশ্বজনীন ধৰ্মৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল। তেওঁ কৈছিলে যে ধৰ্মৰ বিশ্বজনীনতা লাভ কৰিবলৈ দুটা চৰ্ত নাইবা বৈশিষ্ট্য পূৰণ কৰিব লাগিব। সেইটা হৈছে যে সেই ধৰ্মটোৰ দুৱাৰ সকলোৰে বাবে খোলা ৰাখিব লাগিব আৰু সকলো লোকে গ্ৰহণ কৰিব পৰাকৈ যুক্তিসংগত ৰূপত প্ৰতিষ্ঠিত হ'ব লাগিব। জন্ম হোৱাৰ সময়ত কোনোৱে নিৰ্দিষ্ট এটা ধৰ্মলৈ জন্মগ্ৰহণ নকৰে। গতিকে ব্যক্তিয়ে কি ধৰ্ম গ্ৰহণ কৰিব সেয়া তেওঁ নিজে সিদ্ধান্ত ল'ব পাৰিব লাগিব। ধৰ্ম গ্ৰহণ কৰাটোত
ব্যক্তিৰ ইচ্ছাৰ স্বাধীনতাই ধৰ্মৰ সাৰ্বিকতা আৰু উদাৰতা প্ৰকাশ কৰে। ইয়াৰ উপৰিও বিশ্বজনীন ধৰ্ম সকলো লোকে গ্ৰহণ কৰিব পৰাকৈ যুক্তিসংগত ৰূপত প্ৰতিষ্ঠিত হ'ব লাগিব বুলিও তেওঁ কৈছে। পৃথিৱীৰ বিভিন্ন ধৰ্মসমূহে মানুহ আৰু মানুহৰ আধ্যাত্মিক স্পৃহা আৰু সংগ্ৰামসমূহক প্ৰকাশ কৰে। তথাপি ধৰ্মসমূহৰ মাজত বিভিন্ন আদৰ্শৰ সংঘাতৰ সূচনা হয় আৰু সেইবাবে বিভিন্ন চিন্তাবিদে এই ধৰ্মসমূহৰ মাজত শান্তি আনিবলৈ কিছুমান উপায়ৰ সন্ধান কৰিছে। বিশ্বজনীন ধৰ্মৰ সম্পৰ্কত তেওঁ 4 প্ৰকাৰৰ মানুহৰ কথা উল্লেখ কৰিছে আৰু সেই 4 প্ৰকাৰ মানুহ হৈছে সক্ৰিয় বা কৰ্মী মানুহ, আৱেগিক মানুহ, ৰহস্যবাদী মানুহ আৰু দাৰ্শনিকসকল। যিহেতু হাজাৰ হাজাৰ মানুহৰ মনবোৰ বেলেগ বেলেগ আৰু তেওঁলোকৰ ভিন্ন প্ৰবৃত্তিও আছে, গতিকে সেই গোটেইবিলাকৰ সামান্যীকৰণ কৰাটো সম্ভৱ নহয়। কিন্তু মানুহৰ ব্যৱহাৰিক উদ্দেশ্য পূৰণৰ বাবে মানুহক এই 4টা ভাগত ভাগ কৰা হৈছে। প্ৰথমবিধ মানুহত অৰ্থাৎ সক্ৰিয় মানুহে কাম কৰিব বিচাৰে আৰু তেওঁলোকৰ পেশী আৰু স্নায়ুবিলাকত প্ৰবল শক্তি থাকে। তেওঁলোকৰ লক্ষ্য হৈছে কৰ্ম কৰা, যেনে চিকিৎসালয় বনোৱা বা আনৰ কামত নিয়োজিত হোৱা, ৰাস্তা বনোৱা, পৰিকল্পনা কৰা ইত্যাদি। দ্বিতীয় পৰ্যায়ত যিবোৰ মানুহ আছে তেওঁলোক আৱেগিক মানুহ আৰু যি অধিক মাত্ৰাত সৌন্দৰ্যক ভাল পায়। তেওঁ সুন্দৰৰ চিন্তা কৰি, প্ৰকৃতিৰ সৌন্দৰ্যাত্মক দিশটো উপভোগ কৰি আৰু ঈশ্বৰৰ প্ৰেমক শ্ৰদ্ধা কৰি ভাল পায়। যুক্তি বা বুদ্ধিয়ে যীশুখ্ৰীষ্ট আৰু বুদ্ধৰ অস্তিত্ব প্ৰমাণ কৰিব পাৰে নে নোৱাৰে তাৰ বিচাৰ তেওঁ কৰা নাছিল। তেওঁ মাত্ৰ বিচাৰ কৰিছিল যীশুখ্ৰীষ্ট আৰু বুদ্ধৰ ব্যক্তিত্ব তথা তেওঁলোকৰ প্ৰেমময় প্ৰতিমূৰ্তি, আৰু এয়াই হৈছে আৱেগিক মানুহ। তৃতীয় পৰ্যায়ত যিবোৰ মানুহ আছে তেওঁলোক হৈছে ৰহস্যবাদী মানুহ, যিয়ে নিজৰ আত্মাক বিশ্লেষণ কৰিব বিচাৰে, মানৱ মনৰ কাৰ্যাৱলীবিলাক বুজি পাব বিচাৰে, মানুহৰ ভিতৰত কি শক্তিয়ে কাম কৰে, কেনেকৈ সিহঁতক জানিব পাৰি বা ব্যৱস্থা কৰিব আৰু নিয়ন্ত্ৰণ কৰিব পাৰি তাক বুজিব বিচাৰে। আকৌ চতুৰ্থ পৰ্যায়ত আছে দাৰ্শনিকসকল, যিয়ে সকলোৰে মূল্য নিৰ্ণয় কৰিব বিচাৰে আৰু আনকি তেওঁ নিজৰ বুদ্ধিক সকলো মানৱ দৰ্শনৰ সম্ভাৱনীয়তাৰ ঊৰ্ধত ব্যৱহাৰ কৰিব বিচাৰে। সেয়ে বিবেকানন্দৰ মতে ধৰ্ম এনেকুৱা হ'ব লাগে যি এই সকলো প্ৰকাৰৰ মনকে সন্তুষ্টি প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁ কৈছে যে বিশ্বজনীন ধৰ্ম স্বাৰ্থহীন প্ৰেমৰ ওপৰত প্ৰতিষ্ঠিত। এই ধৰ্মই সত্যক এক হিচাপে গ্ৰহণ কৰে আৰু এই সত্যক বিভিন্ন উপায়েৰে পোৱা যায় বুলি বিশ্বাস কৰে। এই ধৰ্মই সমাজত শান্তি আৰু সমন্বয়তা স্থাপন কৰিব পাৰে। গতিকে এইখিনিয়ে হৈছে বিবেকানন্দৰ বিশ্বজনীন ধৰ্মৰ ওপৰত আগবঢ়োৱা তেওঁৰ মন্তব্য। আৰু এতিয়া আমি আগবাঢ়িছোঁ বিবেকানন্দৰ শিক্ষা দৰ্শনৰ ওপৰত। বিবেকানন্দই শিক্ষা দৰ্শন সম্পৰ্কত কি কি ব্যাখ্যা দাঙি ধৰিছিল ইয়াত উল্লেখ কৰা হৈছে। বিবেকানন্দ আছিল আধুনিক ভাৰত নিৰ্মাতাসকলৰ এজন অন্যতম চিন্তাবিদ। তেওঁ শিক্ষাৰ যোগেদি সামাজিক ৰূপান্তৰ আনিব বিচাৰিছিল। তেওঁৰ মতে শিক্ষা হৈছে মানৱ জীৱনৰ এটা অপৰিহাৰ্য অংগ। প্ৰকৃত শিক্ষাই ব্যক্তিৰ অস্তিত্বৰ যি সংগ্ৰাম তাৰ বাবে প্ৰস্তুত হোৱাৰ বাবে শিক্ষা দিয়ে। তেওঁ কৈছে যে মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা পূৰ্ণতাৰ প্ৰকাশেই হৈছে শিক্ষা। ইয়াৰ উপৰিও প্ৰকৃত শিক্ষা হ'ল যিয়ে ব্যক্তিক নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ শিকায়। গতিকে তেওঁৰ এই শিক্ষাৰ সংজ্ঞাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে তেওঁৰ শিক্ষা দৰ্শন হৈছিলে এক বিজ্ঞানৰ এক সংশ্লেষণাত্মক প্ৰকাশ আৰু তেওঁৰ শিক্ষাৰ লক্ষ্যক শিশুৰ নৈতিক আৰু আধ্যাত্মিক গুণৰ সৈতে উৎকৰ্ষ সাধন কৰা বুলি ভাবিব পাৰি। ইয়াৰ উপৰিও প্ৰয়োগবাদী দৃষ্টিভংগীৰ পৰা তেওঁ বস্তুগত ঐশ্বৰ্য লাভ কৰিবৰ বাবে পাশ্চাত্য প্ৰযুক্তি, বাণিজ্য, উদ্যোগ আৰু বিজ্ঞানৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছে যে মানুহ সকলো জ্ঞান আৰু শক্তিৰ অধিকাৰী। যেতিয়া শিক্ষাই অজ্ঞানতা আঁতৰ কৰে তেতিয়া মানুহ সকলো জ্ঞান আৰু
শক্তিৰ অধিকাৰী হয়। শিক্ষাৰ আদৰ্শ হৈছে এজন পূৰ্ণ ব্যক্তিক জন্ম দিয়া, যিজনে শিক্ষাৰ দ্বাৰা বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে, আৱেগক শুদ্ধ কৰে আৰু নৈতিক সদ্গুণবিলাক অৰ্জন কৰে। তেওঁ আকৌ কৈছে যে শিক্ষা কেৱল তথ্যৰ সমষ্টি নহয়, শিক্ষাই জীৱন গঢ়িব লাগিব, শিক্ষাই মানুহ নিৰ্মাণ কৰিব লাগিব আৰু চৰিত্ৰ গঠন কৰিব লাগিব। ল'ৰালি কালত কৰা ভুলৰ পৰাই মানুহে শিক্ষা লাভ কৰে। প্ৰত্যেকেই নিজৰ প্ৰকৃতি অনুসৰি বিকাশ হয়। যেতিয়া সময় আহে তেতিয়াই প্ৰত্যেকে এই সত্যটো জানিব পাৰে। শিশু এটাইও নিজে নিজকে শিক্ষা দিব পাৰে। ইয়াৰ বিপৰীতে মাত্ৰ শিশুটিক আৱশ্যকীয় সুযোগ প্ৰদান কৰিব লাগিব আৰু শিক্ষা গ্ৰহণৰ পথত অহা বাধাবোৰ আঁতৰাব লাগিব। এজোপা গছ নিজে নিজে বৃদ্ধি হয়, মালিয়ে সেই গছজোপাৰ বৃদ্ধিৰ আৱশ্যকীয় পৰিৱেশ মাত্ৰ প্ৰদান কৰিব পাৰিব লাগিব। বিবেকানন্দই কয় যে শিক্ষাই ব্যক্তিক নিজৰ আত্মাৰ প্ৰতি বিশ্বাস জন্মায়। নিজৰ আত্মাৰ প্ৰতি থকা বিশ্বাসৰ মাজেদি ব্যক্তিৰ মাজত ক্ৰমান্বয়ে সুপ্ত হৈ অহা অন্তস্থ ব্ৰহ্ম তেওঁলোকৰ আত্মাত জাগ্ৰত হয়। ইয়াৰ উপৰিও তেওঁ কৈছে যে শিক্ষাই চৰিত্ৰ গঠন কৰিব লাগিব। শিক্ষাই চৰিত্ৰ গঠন কৰে, মানুহৰ মনৰ অশুভ প্ৰবৃত্তিক আঁতৰ কৰিব পাৰে। শিক্ষাৰ উদ্দেশ্যই হ'ল চৰিত্ৰ বিকাশ আৰু সৎ চৰিত্ৰৰ দ্বাৰা ব্যক্তিক সংস্কৃতিবান কৰি তোলা। একাগ্ৰতা হৈছে শিক্ষাৰ সাৰবস্তু। তেওঁৰ মতে একাগ্ৰতা পদ্ধতিটো ৰাজযোগ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই ৰাজযোগেই হৈছে যোগবোৰৰ ভিতৰত ৰজা। এই ৰাজযোগৰ জৰিয়তে আমি ধ্যান ধাৰণাৰ বশৱৰ্তী হৈ বহুতো কাম কৰিব পাৰোঁ। ইয়াৰ উপৰিও আত্মশিক্ষাই হৈছে আত্মজ্ঞান। নিজৰ আত্মাই আটাইতকৈ ভাল পথপ্ৰদৰ্শক। গতিকে বিবেকানন্দৰ শিক্ষাৰ ওপৰত বিভিন্ন তথ্য আগবঢ়াইছে যদিও তেওঁ আকৌ এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে মাতৃভাষাৰ মাধ্যমত হোৱা শিক্ষাহে বেছি ফলদায়ক আৰু মাতৃভাষাৰ মাধ্যমত হোৱা শিক্ষাৰ ওপৰতহে সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত। সকলো মানুহে নিজৰ মাতৃভাষাৰ যোগেদিহে সহজতে জ্ঞান আয়ত্ত কৰিব পাৰে। তেওঁৰ মতে প্ৰকৃত শিক্ষক হ'ল সেইজন যিজনে ছাত্ৰৰ স্তৰলৈ নিজকে ৰূপান্তৰিত কৰিব পাৰে আৰু নিজৰ মনেৰে ছাত্ৰক বুজিব পাৰে আৰু চাব পাৰে। তেওঁ শিক্ষক আৰু ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত উল্লেখ কৰিছে যে প্ৰত্যেক সমাজতে এটা বাহ্যিক দিশ আছে যাক সভ্যতা বুলি কোৱা হয় আৰু এটা আভ্যন্তৰীণ দিশ আছে যাক সংস্কৃতি বুলি কোৱা হয় আৰু এই দুয়োটাৰ সংমিশ্ৰণতে এটা শিশু গঢ় লয় আৰু শিক্ষিত হয়। গতিকে তেওঁৰ মতে শিক্ষাৰ মাজেৰে এটা শিশু সংস্কৃতিবান হয় আৰু সেইমতে শিশুটিৰ ব্যৱহাৰ গঢ় লয়। এই প্ৰক্ৰিয়াত এজন শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা বিবেকানন্দই স্বীকাৰ কৰি লৈছে। গতিকে শিক্ষকৰ মাজত আধ্যাত্মিক শক্তি অন্তৰ্নিহিত থাকিব লাগিব আৰু তেওঁৰ হৃদয় আৰু আত্মা পবিত্ৰ হ'ব লাগিব। শিক্ষকে ছাত্ৰক স্বাৰ্থপৰ মনোবৃত্তিৰে কেৱল নাম সম্পত্তি তথা জনপ্ৰিয়তা পাবৰ বাবে জ্ঞান দিলে নহ'ব। তেওঁৰ কৰ্ম হ'ব লাগিব প্ৰেমৰ বাবে আৰু সেই প্ৰেমেই হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে বিশুদ্ধ প্ৰেম আৰু ঈশ্বৰেই হৈছে সেই প্ৰেম। সেই কথা যিজনে উপলব্ধি কৰিব পাৰিব তেওঁকেই শিক্ষক বুলি ক'ব পৰা যাব। গতিকে এই সকলোখিনি ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে প্ৰকৃত শিক্ষাৰ অৰ্থ দৈহিক, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক দিশৰ প্ৰগতি। সম্পূৰ্ণ শিক্ষা ব্যৱস্থা ইয়াৰ এটাকো অৱজ্ঞা কৰাটো নুবুজায়। শিক্ষাই মানুহৰ মৌলিক অধিকাৰ বুলি ক'ব পাৰি। সাধাৰণ জনগণৰ বাবে শিক্ষা হৈছে সামাজিক পৰিৱৰ্তন কৰাৰ বা সমাজক পৰিৱৰ্তন কৰাৰ এটা আহিলা। তেওঁৰ মতে শিক্ষা মাত্ৰ ঐশ্বৰ্যশালী ব্যক্তিৰ কল্যাণেই নহয়, ই দুখীয়া জনগণৰ কল্যাণৰ বাবেহে হোৱা উচিত। তেওঁ আকৌ কৈছে যদিহে কোনো শিশু বিদ্যালয়লৈ নাহে তেন্তে শিক্ষকজনে তেনে শিশুৰ ওচৰলৈ যাব লাগে আৰু
সমাজৰ ইয়াৰ উপৰিও এইটোত গুৰুত্ব দিব লাগে যাতে সমাজৰ ধনী আৰু দুখীয়া, যুৱক আৰু বয়োজ্যেষ্ঠ, নাৰী আৰু পুৰুষ সকলো শ্ৰেণীৰ মানুহে শিক্ষা লাভ কৰিব পাৰে। গতিকে শিক্ষা এনে হোৱা উচিত যি শিক্ষাই এখন সমাজৰ প্ৰত্যেকজন সদস্যকে তেওঁলোকৰ সম্ভাৱনাক সৰ্বোচ্চ স্তৰলৈ বিকাশ সাধন কৰিবলৈ সমল তথা সুযোগ প্ৰদান কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ এইখিনিয়ে আগবঢ়ালোঁ। বিবেকানন্দৰ শিক্ষা দৰ্শনৰ ওপৰত ব্যাখ্যা কৰিবলৈ দিলে এই কথাখিনিৰ ওপৰতে ব্যাখ্যা কৰিলে সঠিক হ'ব। গতিকে মই পিছৰখিনি অৰ্থাৎ বিবেকানন্দৰ ৰাজযোগ, ভক্তিযোগ, জ্ঞানযোগ বা যোগৰ যিখিনি উল্লেখনীয় বিষয় আছে সেই সকলোখিনিলৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম।